আজি চেংচন কৰা হৈছে আৰু মে মাহৰ আগতেই এই আটাইখিনি নিযুক্তি সম্পূৰ্ণ কৰিবলৈ শিক্ষা বিভাগক দায়িত্ব দিয়া হৈছে 743টা এচিষ্টেণ্ট প্ৰফেচাৰ পোষ্ট কলেজত বহু পোষ্ট খালিও আছিল বহু পোষ্ট ক্ৰিয়েটনৰ কাৰণে কৈ আছিল গতিকে 743টা পোষ্ট আজি এচিষ্টেণ্ট প্ৰফেচাৰ লোৱা হৈছে আৰু আমাৰ থাৰ্ড গ্ৰেডৰ কলেজৰ 233টা পোষ্ট লোৱা হৈছে তাৰ পিছত ফৰ্থ গ্ৰেডৰ কাৰণে ফৰ্থ গ্ৰেডত চাওক আপোনাৰ অকল ফৰ্থ গ্ৰেড মানে পিয়ন চকীদাৰে নহয় এই বিএআৰ লাইব্ৰেৰী বিএআৰ অন্যান্য টেকনিক্যাল পোষ্টও আছে অলপ গতিকে 524 জন লোৱা হৈছে তৃতীয় বৰ্গ 233 এচিষ্টেণ্ট প্ৰফেচাৰ 743 আৰু ফৰ্থ গ্ৰেড 524 এই পোষ্ট চেংচন দিয়া হৈছে আৰু শিক্ষা বিভাগক দায়িত্ব দিয়া হৈছে যে তেখেতসকলে মে মাহৰ আগত এই আটাইখিনি পোষ্ট তেখেতসকলে সম্পূৰ্ণ কৰিব লাগিব নিযুক্তি দি সম্পূৰ্ণ কৰিব লাগিব 1 লাখ নিযুক্তিৰ আহিব পাৰে আমাৰতো 1 লাখতকৈ সৰহে হ'ব এইবাৰ যিমান পোষ্ট আমি সব ডিপাৰ্টমেণ্টক চেংচন দিলো নিযুক্তিৰ কথাটো 1 লাখতকৈ ওপৰত যাব এতিয়া নহয় কৰবাত ক্ৰিয়েট কৰা হৈছে কৰবাত ভেকেন্ট পোষ্টও আছে সব মিলি মই ডিটেইলছটো কোৱা নাই সৰ্বমুঠ পোষ্ট এখিনি তাৰ পিছতে আৰু এটা আমি ক'বলৈ বিচাৰিছো যে অসম